10 দিন পূৰ্বে ডেলিভাৰী হৈছিল হুজাই ষ্টাৰ হেল্থ কেয়াৰত। হুজাই ষ্টাৰ হেল্থ কেয়াৰত 10 দিনৰ পাছত আজি মাতৃৰ শৰীৰৰ তেজ শেষ হৈ গ'ল। মাতৃ গোটেই শৰীৰ একেবাৰে পেৰালাইচিছ হৈ গ'ল। মাতৃৰ বুকুৰ গাখীৰ খাব পৰা নাই। 10 দিনীয়া ইমান মৰম লগা এই কণমানি গৰাকীয়ে মাতৃৰ বুকুৰ গাখীৰ খাব পৰা নাই। মাতৃয়ে চকু মেলি নিজৰ মানে সন্তান গৰাকীক বৰ্তমান পৰ্যন্ত 10 দিনে দেখা নাই। 10 দিনে নিজৰ সন্তান গৰাকীক বৰ্তমান পৰ্যন্ত দেখা নাই। হুজাই ডিষ্ট্ৰিক্টৰ এয়া লংকাজান যমুনা চিট। প্লিজ অসমবাসী ৰাইজ আপোনালোকে 10 দিনীয়া এই কণমানি গৰাকীৰ মুখৰ ফালে চাই 1 লাখ শ্বেয়াৰ কৰি দিয়ক প্লিজ অসমবাসী ৰাইজ। তেওঁ মাতৃৰ ব্লাড শেষ হৈ গ'ল, শৰীৰৰ পেৰালাইচিছ হৈ গ'ল। ইমিডিয়েটলি তেওঁৰ বাইক এখন আছিলে 50,000 টকা, বাইকখন তেওঁ 25,000 টকা বিক্ৰী কৰি হস্পিটেলৰ পৰা উদ্ধাৰ কৰি আনিছে হুজাই ষ্টাৰ হেল্থ কেয়াৰত। তেওঁৰ সিজাৰিং হৈ পেলাই ডেলিভাৰী হৈছিলে আৰু তাতে প্ৰায় 55,000 টকা বিল হৈছে। তেওঁৰ বাইকখন বিক্ৰী কৰি পেলাই তেওঁ হস্পিটেলত ইতিমধ্যে ডেলিভাৰী কৰাই আনিছে, যদিও টকাৰ অভাৱত হস্পিটেলত তেওঁ আচলতে ৰাখিব পৰা নাই। টকাৰ অভাৱৰ বাবে তেওঁ হস্পিটেলৰ পৰা ঘৰত আনি পেলাই থৈ দিছে, কান্দি আছে। আইনুল হক হুজাই ডিষ্ট্ৰিক্টৰ যমুনা চিটৰ আইনুল হক, প্লিজ অসমবাসী ৰাইজ এই কণমানি পোৱালীগৰাকী, এই কণমানি মাতৃৰ সন্তানগৰাকী মাতৃয়ে তেওঁক চকু মেলি চাব পৰা নাই। আজিৰ দিনত হস্পিটেলত থাকিব লগা মাতৃ দুখীয়া আইনুলৰ পত্নী বৰ্তমান ঘৰত আনি থৈ দিছে, ঘৰত থৈ দিছে মাতৃ বৰ্তমান। প্লিজ অসমবাসী ৰাইজ আপোনালোকে যমুনা চিটৰ আইনুল হকৰ পত্নীক আপোনালোকে ভিডিঅ' শ্বেয়াৰ কৰি হস্পিটেলত নি ভৰ্তি কৰক। আপোনালোকে ভিডিঅ' শ্বেয়াৰ কৰি মাতৃক আপোনালোকে হস্পিটেলত পঠিয়াই দিয়ক। মাতৃয়ে বৰ্তমান সময়লৈকে এই গাখীৰ মানে খুৱাব পৰা নাই। মাতৃ এনেকুৱা পৰিৱেশ হৈছে ডেলিভাৰীৰ পাছত, বাচ্চাটো জন্ম দিয়াৰ পাছত বৰ্তমান সময়লৈকে চকু মেলা নাই, বাচ্চা দেখা নাই আৰু বাচ্চাই মাতৃৰ গাখীৰ খাব পৰা নাই। মাতৃৰ বুকুৰ গাখীৰ শুকাই গ'ল, মাতৃৰ চকু বন্ধ হৈ গ'ল ডেলিভাৰীৰ পাছতে, যাৰ বাবে হাহাকাৰ লাগি গ'ল। আৰু আইনুল হুকে কান্দি 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 মোক ফোন কৰি বেহুচ হৈ গ'ল। আইনুল হুকৰ কোনো উপায় নাই। এইগৰাকী আইনুল হক ইমানে দুখীয়া, নিজৰ বাইকখন বিক্ৰী কৰি পেলাই হুজাইৰ হস্পিটেলৰ পৰা তেওঁৰ পত্নীক আচলতে চিকিৎসা কৰি ডেলিভাৰী কৰি ঘৰত আনিছে। আৰু এয়া যমুনা চিট আৰু আইনুলৰ নামতে একাউণ্ট আছে, আইনুলৰ নামতে স্কেনাৰ আছে। আপোনালোকে এই মাতৃগৰাকীক উদ্ধাৰ কৰি দিয়ক। কেঁচুৱা কণমানি কেঁচুৱা গৰাকীৰ মাতৃক উদ্ধাৰ কৰি দিয়ক। স্ক্ৰীনত থকা স্কেনাৰত আপোনালোকে 50 টকা 100 টকা মাৰি আপোনালোকে এই সৰু কণমানিগৰাকীৰ মাতৃক উদ্ধাৰ কৰি দিয়ক। কি হৈছে আপোনাৰ পত্নীৰ? আমার পত্নীর আমার গড়ালির হয়েছে, ডেলিভারি হয়েছে, 10 দিন হয়েছে। আমার টাকা পয়সা নাই, বাইক এখান আছিল, আমি বেচিয়া আমি ছুটাইয়া আনছি, 25,000 টাকা বেচছি। নতুন বাইক, কিস্তির বাইক। আমি হস্পিটেলত কিমান টকা দি ইতিমধ্যে ঘৰত আনিছে? 60,000 টাকা। 60,000 টকা ন? বৰ্তমান পত্নীৰ কি হৈছে? বর্তমানে আঁতত সব রয়ে গেছে, মুরাই লাইছে বেমারে, আঁত পাও মুরাইয়া এখন জবান উবান সব বন। মানে এখন মরু পয়সা অবস্থা, মরুময় অবস্থা। এখন জবান উবান বন, এখন আর পয়সা করি নাই। পয়সার অভাবে আমি হসপিটাল নিতে পারি না। স্কেনাৰৰ নাম কি আছিলে? আইনুল হক। মরু মরু অবস্থা, বর্তমান একেবারে মরু মরু যাও যাও অবস্থা। আপোনালোকে প্লিজ, তেওঁৰ আৰু কোনো নাই, তেওঁ যে আৰু বাইকে বিক্ৰী কৰি দিছে, আৰু গৰু নাই, ছাগলী নাই, মাটি নাই, তেওঁ যে বিক্ৰী কৰি আৰু মানে বেলেগ পন্থা ল'ব, চিকিৎসাৰ বাবে বেলেগ ৰাস্তা ল'ব, আৰু কোনো উপায় নাই। অসমবাসী ৰাইজ, তেওঁৰ সপোনৰ বাইকখন বিক্ৰী কৰিছে ইতিমধ্যে, আৰু কোনো উপায় নাই। আইনুল হকৰ, হুজাই ডিষ্ট্ৰিক্টৰ আইনুল হক, আজি তেওঁৰ পত্নী যাওঁ যাওঁ অৱস্থা। 10 দিনীয়া এই কণমানিগৰাকীৰ মুখৰ ফালে চাই আপোনালোকে লাকে লাকে শ্বেয়াৰ কৰক। অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ মোবাইলে মোবাইলে পঠিয়াই দিয়ক এই ভিডিঅ', অসমৰ ঘৰে ঘৰে পঠিয়াই দিয়ক এই ভিডিঅ'। অসমবাসী ৰাইজ প্লিজ, হৃদয় বিদাৰক ঘটনাবোৰ প্লিজ আপোনালোকে এই মানে মাতৃগৰাকীক উদ্ধাৰ কৰি দিয়ক, ঠিক আছে? এতিয়া কথাটো হ'ল, ভিডিঅ'ৰ এণ্ডিং পইণ্টত আমি আহিছোঁ। আৰু কমেণ্ট বক্সত যিসকল নালায়ক, যিসকল মূৰ্খ, যিসকল গৰু চোৰ, যিসকল ডকাইত, তেওঁলোকে নেগেটিভ কমেণ্ট কৰিব। তেওঁলোক মানে আচলতে মানুহ নহয়, তেওঁলোক জন্তু। কাৰণ মই অকণমান বেছি চিঞৰি দিছোঁ, কাৰণ আমাৰ ভিডিঅ'বোৰত আমাৰ ট্ৰেণ্ডিং মতে, আমাৰ মতে আমি ভিডিঅ'বোৰ নবনালে এটা দুখীয়া পৰিয়াল সহায়ৰ পৰা বঞ্চিত হৈ যায়। ভিডিঅ' ভাইৰেল নহ'লে এটা পৰিয়ালক উদ্ধাৰ কৰিব পৰা পৰিৱেশ নহয়। কাৰণ লাহে লাহে কথা কোৱা, মনে মনে কথা কোৱা,
একেবাৰে কাণে কাণ লগাই কথা কোৱা অভ্যাস আমাৰো আছে, আমাৰো নলেজ আছে। আমি অলপ বেছি কিয় চিঞৰি দিওঁ মানে সেইটো আমাৰ ভিডিঅ' ট্ৰেণ্ডিং, ভাইৰেল ট্ৰেণ্ডিং, যাৰ বাবে আমি অলপ বেছি চিঞৰি দিওঁ। কিছুমানে কমেণ্ট বক্সত আহি হুলস্থুল লগাই দিয়ে, ইমান কিয় চিঞৰিব লাগে, ইমান কিয় হুলস্থুল কৰিব লাগে, ইমান কিয় হাল্লা কৰিব লাগে। এতিয়া দেখিছা লাহে লাহেও কথা পাতিছোঁ, লাহে লাহে কথা কোৱাৰো অভ্যাস আমাৰ আছে। গতিকে প্ৰায় ভিডিঅ'বোৰত এই বস্তুটো মই ৰিপ্লাই দিব পৰা মানে পৰিৱেশত নাথাকোঁ, আজি ৰিপ্লাই দি দিছোঁ। আচল কাহিনীটো, আচল কথাখিনি মই আজিৰ ভিডিঅ'টোৰ এণ্ডিঙত মই কৈ দিছোঁ যে প্ৰথমতে আমি কিয় চিঞৰোঁ, এটা পৰিয়ালক উদ্ধাৰ কৰিবৰ কাৰণে আমি অলপ বেছি চিঞৰি দিওঁ।